চাওক এইবাৰেই হোৱা নাই বেছি কংগ্ৰেছৰ মাজে মাজে দুদিন আহি আছে ইলেকশ্যনত গোটেই ডিপেণ্ড কৰে ৰাইজৰ ওপৰত ভোটাৰৰ ওপৰত ভোটাৰে যাক ভোট দিয়ে সি জয় হয় গতিকে ভোটাৰে আমাক এবাৰ জয় কৰিব নিবিচাৰিলে তেখেতৰ তেওঁলোকে ইচ্ছা অনুযায়ী যাকে বিচাৰিছে তাকে তেওঁলোকে ভোট দিছে আমি শুনো মুছলমান হিন্দু বুলি কথা নাই আমাৰ কংগ্ৰেছ পাৰ্টিটো হ'ল ছেকুলাৰ পাৰ্টি ছেকুলাৰ পাৰ্টিত ই চব কমিউনিটি মানুহ জাতি মানুহ আহিব সোমাব টিকেট পাব তাৰ ভিতৰত কোনোবা জিকি আহিব কোনোবা হাৰি আহিব গতিকে ইয়াতে মুছলিম আৰু হিন্দু বুলি কথা নাই যে এটাকেইটা মুছলিম জিকি আহিলে হিন্দু নাহিলে এইটো কথা নহয় গতিকে ৰাইজে হিন্দু বেল্টত ভোট দিব বিচৰা নাই আৰু মাইনৰিটি বেল্টত ভোট দিছে কেণ্ডিডেট আমি কেণ্ডিডেট দিছোঁ মুছলিম বুলি দিয়া নাই গতিকে কোনো জেগাত জিকি আহিছে কোনো জেগাত হাৰি আহিছে দলটোত বহুত দিন ধৰি আছে কংগ্ৰেছৰ আপুনি অসম কংগ্ৰেছ বুলি ক'লে অকণ কংগ্ৰেছ বুলি জানিছিলে এসময়ত গতিকে আপুনি জানে ইমান কথা কিয় ভোট দিয়া নাই এই দুৰ্দশা কিয় হৈছে কংগ্ৰেছৰ কিয় ভোট দিয়া নাই ৰাইজক আমি কুৱেশ্যন কৰিব নোৱাৰোঁ ৰাইজে ৰজা পাতে কিন্তু ৰাইজে এতিয়া ভোট দিছে আমি কিয় ভোট কংগ্ৰেছক নিদিলে বুলি আমি তেওঁলোকক প্ৰশ্ন কৰিব নোৱাৰোঁ এতিয়া আমি মানি লৈছোঁ ৰাইজৰ ৰায় মানি লৈছোঁ গতিকে এইবাৰে হোৱা নাই কংগ্ৰেছ মাজে মাজে কংগ্ৰেছৰ বেয়া দিন আহে আকৌ ভাল হয় ইয়াৰ আগতো আমি 15 বছৰ শাসনত বহি গৈছোঁ তাৰ আগতো বহুত বেয়া দিন দেখিছোঁ বহু গভৰ্ণমেণ্ট ভাগি গৈছে বিজেপি এটাৰ পৰা আহি আজি 102টা হৈছে বিজেপি 2টাৰ পৰা আহি চেণ্ট্ৰেলত আজি 240টা হৈছে আৰু 300 হৈছিলে গতিকে কংগ্ৰেছৰ আজি 19 জন হৈছে 20 জন হৈছে কাইলৈ আকৌ 100 জন হ'ব সেইটোলৈ কথা নাই গণতন্ত্ৰত ইলেকশ্যনত হৰাজিকা আছে গতিকে এইটোলৈ কোনো আমি চিন্তা কৰা নাই আজি হাৰিছোঁ কাইলৈ জিকিব গৌৰৱ গগৈলৈ কথা নাই গৌৰৱ গগৈয়ে তেওঁ নিজৰ ডিউটি কৰিছে তেওঁ কষ্ট কৰিছে যিমান পাৰে সিমান ৰাইজৰ ওচৰত গৈছে ৰাইজক সমস্যাৰ কথা বতাই দিছে বুজাই দিছে যে কিয় কংগ্ৰেছক ভোট দিব লাগে গতিকে ৰাইজে তেওঁলোকে যিটো বিবেচনা কৰিছে সেইমতে ভোট দিছে আমি মানি লৈছোঁ নেতৃত্ব ভুল নাই নেকি নেতৃত্ব ভুল নাই নেতৃত্ব ভোট কেনেকৈ হ'ব তেওঁৰ যিটো কৰ্তব্য সেইটো কৰিছে তেওঁ দিন ৰাত 24 ঘণ্টা তেওঁ ৰাইজৰ ওচৰত গৈছে ৰাইজে তেওঁ আদৰিছে ইমান আদৰিছে তাৰপিছতো যদি ৰাইজে ভোট দিয়া নাই গতিকে ৰাইজকো আমি দোষ দিবলৈ নাই আৰু আমি নেতৃত্বকো দোষ দিবলৈ নাই আপুনি কৈছে যে বেয়া দিন দেখিছে কিন্তু এনেকুৱাতো বেয়া দিন হোৱা নাই মানে গোটেই 18 জন 19 জনহে থাকিলে দলপতি আপোনালোকে নোপোৱা হৈ থাকিলে ইয়াৰ আগতো আমি আমাৰ 25 জন হৈছে 24 জন হৈছে দলপতি আছিলে এতিয়াতো দলপতি নাইকিয়া হৈ গ'ল আপোনালোকৰ মৰ্যাদাও নাপালে কংগ্ৰেছে দলপতি নাপোৱা নহয় দলপতি আমি চেণ্ট্ৰেলটো পোৱা নাই আমি 19 চনত চেণ্ট্ৰেলটো পোৱা নাই দলপতি গতিকে ইয়াতো এইবাৰ আমাৰ দলপতি নহ'ব পাৰ্টি ফালৰ পৰা নেতৃত্ব থাকিব ডেফিনেটলি পাৰ্টিতো এইবিলাকতো আমাৰ পৰাজয় কিয় হ'ল আমি বিশ্লেষণটো এইবিলাক আলোচনাটো হ'বই নিশ্চয় ডেফিনেটলি হ'ব বিজেপিয়ে বা তেওঁলোকে কৈ থাকে যে গৌৰৱ গগৈ একদম VIP নেতা তেওঁ মানুহৰ লগত টাচ নাথাকে তৃণমূল কৰ্মীৰ লগত টাচ নাথাকে এনেকুৱা ধৰণৰ অভিযোগ কিন্তু প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ বিৰুদ্ধে আছে ৰুলিং পাৰ্টি হওক অপজিশ্যন পাৰ্টি হওক নেতৃত্বক আক্ৰমণ কৰে যিমান ডেমেজ কৰিব পাৰে যেনেধৰণে ডেমেজ কৰিব পাৰে সিমান ধৰণে কৰিব গতিকে সেইবুলি সঁচা নহয় সেইটো সঁচা বুলি ক'ব নোৱাৰে নহয় গতিকে যিমান ফাঁকি দি নেতৃত্বক এটেক কৰিব সিমানে পাৰ্টি তেওঁলোকক গেইন কৰিব বুলি ভাবে গতিকে কৰিছে সেইটো গৌৰৱ গগৈৰ দুখ নহয়